মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি হৈ যোৱা HSLC পৰীক্ষাৰ যিটো ইংৰাজীৰ প্ৰশ্ন কাকত, সেই প্ৰশ্ন কাকতৰ যি কি 45টা MCQ আছিল, সেই 45টা MCQৰ এনচাৰবোৰ আজি আমি এইটো ভিডিঅ'ৰ দ্বাৰা জনাম। তো তোমালোকে ভিডিঅ'টো চাই তোমালোকৰ যিবোৰ এনচাৰ কৰিছে এনচাৰবোৰ মিলাই ল'বা। আৰু এটা কথা মনত ৰাখিবা, এইটো হ'ল তোমাৰ প্ৰশ্ন কাকত যিটো সেট বি আছে, সেই বিৰ প্ৰশ্ন কাকত। তো তোমালোকে যাৰ যাৰ বি আছে সিহঁতে মিলাই ল'বা। ডাইৰেক্ট এনচাৰ কৈ দিওঁ, বেছি সময় নলওঁ। তো প্ৰথম প্ৰশ্নৰ উত্তৰটো হ'ব অপশ্যন এ, আৰু দ্বিতীয় প্ৰশ্নৰ উত্তৰটো এইটো কি হ'ব? এইটো প্ৰশ্নৰ উত্তৰ অপশ্যন এ হ'ব। তাৰপিছত চাবা তৃতীয় নম্বৰ প্ৰশ্নত, ডাইৰেক্ট তৃতীয় নম্বৰ প্ৰশ্নত আহো। তৃতীয় নম্বৰ প্ৰশ্নৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব এইটোৰ অপশ্যন এ। তাৰপিছত চতুৰ্থ নম্বৰ প্ৰশ্ন যিটো আছে, চতুৰ্থ নম্বৰ প্ৰশ্ন, এতিয়া 4 নম্বৰ প্ৰশ্নটো চাবা। 4 নম্বৰত যিটো দিয়া আছে, 4 নম্বৰ প্ৰশ্নটোৰ উত্তৰ কি হ'ব? 4 নম্বৰ প্ৰশ্নৰ উত্তৰটো হ'ব তোমাৰ বি। আৰু 5 নম্বৰ প্ৰশ্নটো চাবা। এতিয়া 5 নম্বৰ প্ৰশ্নৰ উত্তৰটো হ'ব, এইটো কি হ'ব? এইটোৰ উত্তৰ কি হ'ব? বি এ হ'ব। এতিয়া 6 নম্বৰ প্ৰশ্নটো চাবা। 6 নম্বৰ প্ৰশ্নৰ উত্তৰ হ'ব অপশ্যন 6 নম্বৰ প্ৰশ্নটো, ইয়াৰ উত্তৰটো হ'ব অপশ্যন ডি। অপশ্যন ডিটো হ'ব শুদ্ধ উত্তৰ। তাৰপিছত চাবা, ইয়াৰ পিছত যিটো 7 নম্বৰ প্ৰশ্ন আছে, 7 নম্বৰ প্ৰশ্নৰ ক্ষেত্ৰত ইয়াৰ উত্তৰটো হ'ব, শুদ্ধ উত্তৰটো অপশ্যন কি হ'ব? অপশ্যন বি। তাৰপিছত চাবা 8 নম্বৰত হ'ব, 8 নম্বৰ প্ৰশ্নৰ উত্তৰ হ'ব তোমাৰ অপশ্যন বি। এইটোৰ হ'ব অপশ্যন বি। এইটোৰ অপশ্যন বিটো হ'ব ৰাইট এনচাৰ। তাৰপিছত 9 নম্বৰ প্ৰশ্নটো চাবা। 9 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব, শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। তাৰপিছত চাবা 10 নম্বৰ প্ৰশ্নটো, 10 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব, 10 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। তাৰপিছত আহিল 11 নম্বৰ যিটো প্ৰশ্ন আছে, 11 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব, 11 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব তোমাৰ অপশ্যন চি। অপশ্যন চি। তাৰপিছত চাবা 12 নম্বৰ প্ৰশ্ন, 12 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। তাৰপিছত 13 নম্বৰ প্ৰশ্নটো চাবা। 13 নম্বৰত হ'ব, 13 নম্বৰ যিটো প্ৰশ্ন আছে, এইটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ। তাৰপিছত চাবা 14 নম্বৰ, 14 নম্বৰ প্ৰশ্নটো, 14 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 14 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। তাৰপিছত আহিল 15 নম্বৰ প্ৰশ্ন। 15 নম্বৰ প্ৰশ্নত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব, 15 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। এইটোৰ হ'ব অপশ্যন এ। তাৰপিছত নেক্সট পেজলৈ, এইটো 16 নম্বৰ প্ৰশ্ন। 16 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব, 16 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব তোমাৰ অপশ্যন বি। তাৰপিছত চাবা 17 নম্বৰ যিটো প্ৰশ্ন আছে, এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। এইটোৰ অপশ্যন কি হ'ব? বি হ'ব শুদ্ধ উত্তৰ। তাৰপিছত 18 নম্বৰ যিটো প্ৰশ্ন আছে, 18 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। অপশ্যন চিটো হ'ব ৰাইট এনচাৰ। তাৰপিছত 19 নম্বৰ যিটো প্ৰশ্ন আছে, 19 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব, 19 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব তোমাৰ অপশ্যন এ। অপশ্যন এটো হ'ব ৰাইট এনচাৰ। তাৰপিছত চাবা 20 নম্বৰ প্ৰশ্ন। 20 নম্বৰ প্ৰশ্নৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। অপশ্যন এটো হ'ব ৰাইট এনচাৰ। তাৰপিছত আহিল 21 নম্বৰ। 21 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। অপশ্যন চিটো হ'ব ৰাইট এনচাৰ। তাৰপিছত আহিল 22 নম্বৰ যিটো প্ৰশ্ন আছে, 22 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। তাৰপিছত আহিল 23 নম্বৰ প্ৰশ্ন। 23 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। এইটোৰ অপশ্যন কি হ'ব? এটো হ'ব শুদ্ধ উত্তৰ। তাৰপিছত আহিল 24 নম্বৰ যিটো প্ৰশ্ন দিয়া আছে, 24 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। তাৰপিছত আহিল 25 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব, এইটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চিটো হ'ব ৰাইট এনচাৰ। তাৰপিছত আহিল 25ৰ পিছত নেক্সট পেজলৈ আহা। নেক্সট পেজত আছে 26 নম্বৰ প্ৰশ্ন যিটো আছে, 26 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। তাৰপিছত আহিল 27 নম্বৰ প্ৰশ্নটো। 27 নম্বৰ প্ৰশ্নত তোমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। অপশ্যন ডিটো হ'ব ৰাইট এনচাৰ। তাৰপিছত আহিল 28 নম্বৰ প্ৰশ্ন। 28 নম্বৰ প্ৰশ্নত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। অপশ্যন ডিটো হ'ব ৰাইট এনচাৰ। তাৰপিছত আহিল 29 নম্বৰ প্ৰশ্নৰ উত্তৰ হ'ব অপশ্যন বি। অপশ্যন বিটো ৰাইট এনচাৰ। তাৰপিছত আহিল 30 নম্বৰ। 30 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। অপশ্যন চিটো হ'ব ৰাইট এনচাৰ। তাৰপিছত আহিল 31 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। অপশ্যন চিটো হ'ব ৰাইট এনচাৰ। ইয়াত অপশ্যন চিটো হ'ব ৰাইট এনচাৰ।
তাৰ পিছত নেক্সট পেজলৈ আহা ইয়াত আছে 32 নম্বৰ প্ৰশ্ন যেটো আছে 32 নম্বৰ প্ৰশ্ন এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি অপচন সি টো হ'ব ৰাইট আনসাৰ তাৰ পিছত 33 নম্বৰ প্ৰশ্নটোত ৰাইট আনসাৰটো হ'ব অপচন সি এটোৰ অপচন কি সি এ হ'ব ৰাইট আনসাৰ তাৰ পিছত 34 নম্বৰ প্ৰশ্নটোত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি এটোৰ হ'ব অপচন সি নম্বৰটো ৰাইট আনসাৰ 35 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ তাৰ পিছত আহিল 36 নম্বৰ প্ৰশ্ন 36 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি তাৰ পিছত আহিল এতিয়া নেক্সট পেজলৈ আহা 37 নম্বৰ প্ৰশ্ন 37 নম্বৰ প্ৰশ্নত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি তাৰ পিছত আহিল 38 নম্বৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি টো হ'ব ৰাইট আনসাৰ তাৰ পিছত সবা ইয়াৰ পিছত আহিল 39 নম্বৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ টো হ'ব ৰাইট আনসাৰ তাৰ পিছত আহিল 40 নম্বৰ প্ৰশ্ন এতিয়া 40 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ এটো হ'ব অপচন এ তাৰ পিছত আহিল 41 নম্বৰ প্ৰশ্ন যেটো আছে 41 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব 41 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি টো হ'ব ৰাইট আনসাৰ তাৰ পিছত আহিল 42 নম্বৰ প্ৰশ্ন 42 নম্বৰ প্ৰশ্নত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি টো হ'ব ৰাইট আনসাৰ 43 নম্বৰ প্ৰশ্নটো চাবা 43 নম্বৰ প্ৰশ্নটোত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ টো হ'ব ৰাইট আনসাৰ তাৰ পিছত আহিল 44 নম্বৰ প্ৰশ্ন 44 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ এটোৰ অপচন এ হ'ব ৰাইট আনসাৰ তাৰ পিছত আহিল 45 নম্বৰ একেবাৰে শেষৰ প্ৰশ্নটো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ টো হ'ব ৰাইট আনসাৰ তো আজি ইমানলৈকে এটা প্ৰশ্ন কাকত বাকি আছে এটো হল বি নম্বৰ সেট এ সেট সি আৰু সেট ডি ইয়াৰ পিছৰ ভিডিঅ তোমালোকে পাই যাবা তো সেই কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ধন্যবাদ